যাম সংৰক্ষণ খুবেই প্ৰয়োজন আৰু সেইটো সম্পৰ্কে আপোনালোকে এটা দীঘলীয়া শিক্ষা দিলে নগাঁও কলেজৰ বিভিন্ন ছাত্ৰ ছাত্ৰীক লৈ পেলাই কি ক'ব এই ক্ষেত্ৰত? হয়, আমাৰ চিনাকি এক ঐতিহ্য কেন্দ্ৰৰ তৰফৰ পৰা এই বছৰৰ নগাঁও মহাবিদ্যালয় স্বতন্ত্ৰৰ ফালৰ পৰা আমাৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলক ঐতিহ্য আৰু সংগ্ৰহালয় সম্পৰ্কে মানে 60 ঘণ্টাৰ এটা ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম কৰা হ'ল আৰু এইখিনিতে আমি তেওঁলোকক আমি ব্যৱহাৰিক শিক্ষা আৰু মানে কাৰিকৰী শিক্ষা আৰু ব্যৱহাৰিক শিক্ষা দুইখিনিয়ে আমি শিকাইছোঁ। তাৰোপৰি কিছুমান আমি থিয়ৰিটিকেল নলেজো তেওঁলোকক দিবলৈ চেষ্টা কৰিছোঁ আৰু এইখিনিত আমাক সহযোগ কৰিছে নগাঁও কলেজে। গতিকে তেওঁলোকক আমি প্ৰথমে আমাৰ অফলাইনতো আমি ৱেবিনাৰবিলাক পাতি পেলাইও তেওঁলোকক আমি সৰ্বভাৰতীয় পৰ্যায়তো আমি কিছুমান মানুহক লগ পোৱাই দিছোঁ। তেওঁলোকৰ আমি ৱেবিনাৰৰ জৰিয়তে যেনেকৈ ভুজং ভাৱাৰ্ডে তেখেতৰ জৰিয়তে আমি ইণ্ডিয়ান ফিলচফিৰ বিষয়ে তেওঁলোকক শিকাইছোঁ। ঠিক তেনেধৰণে আমাৰ বিজয় ভূঞাদা আছে, তেওঁ নেচাৰেল কনজাৰ্ভেশ্যনৰ ওপৰত শিকালে অলপমান আৰু আমাৰ কিছুমান পদ্ধতি হিচাপত আমি চিলেবাছ হিচাপত তেওঁলোকক শিকাইছিলোঁ। সেইখিনি আমাৰ কিছুমান ডাটা কালেকশ্যন আছে, মিউজিয়াম ভিজিট আছে, আমি এটা হেৰিটেজ ৱৰ্ক অৰ্গেনাইজ কৰিছিলোঁ। গতিকে এই সকলোখিনিৰ পৰা আমি যাতে আমাৰ নিজৰ ঐতিহ্যসমূহ কি, আমি ঐতিহ্য মানেনো কি বা আমি মিউজিয়াম মানেনো কি, সেই কথাখিনি যাতে আমি ছাত্ৰ ছাত্ৰীয়ে বুজি পায় আৰু সেইখিনি যাতে ব্যৱহাৰ কৰিব পাৰে তাৰ ওপৰতেই এই ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেমটো ৰাখিছিলোঁ। আৰু ডাটা কালেকশ্যনত আমি ওচৰ পাজৰ গোটেই আমাৰ যিখিনি অফিচ কাছাৰীৰ পৰা আদি কৰি দোকান পোহাৰো আছিলে, আমি জনসাধাৰণৰো এটা অপিনিয়ন লৈছিলোঁ আৰু যথেষ্টখিনি তাত সফল হৈছিলোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ ইমানেই আগ্ৰহ এই বিষয়টো, এতিয়া আমি কিছুমানে হয়তো কয় যে নতুন প্ৰজন্ম এইখিনিৰ পৰা আঁতৰি গৈছে। মই কওঁ যে কেতিয়াও আঁতৰি যোৱা নাই, তেওঁলোকক সঠিক দিশৰ বা সঠিক পথ প্ৰদৰ্শন কৰাৰহে সময় আহি পৰিছে বা প্ৰয়োজন আছে। গতিকে তেওঁলোক বহুত বেছি উৎসাহী আৰু তেওঁলোকক যেনেধৰণে আমি শিকাইছোঁ ঠিক তেনেধৰণে তেওঁলোকে আমাক ফলাফল দিবলৈ সক্ষম হৈছে। দেখা গৈছে যে বহুত ক্ষেত্ৰত আমি জানো যে দেৱ দেৱীৰ বিগ্ৰহ কিছুমান বহু ক্ষেত্ৰত আমি পূজা কৰাৰ নামত আচলতে তাক ধ্বংস কৰা হ'লে ঠেলি দিছোঁ। সেইসমূহ সংৰক্ষণৰ ক্ষেত্ৰত কি পদক্ষেপ ল'ব? হয়, আচলতে আমাৰ মেইন কথাই হৈছে আমাৰ সচেতনতা নাই। গতিকে আমি য'ত আমাৰ সচেতনতা নাই তাত আমি সংৰক্ষণ কি বস্তু বুজি পোৱা নাই। গতিকে সেই হিচাপত আমি সেন্দুৰ সানি দিওঁ বা আমি সন্মুখত চাকি জ্বলালেহে যেন ভগৱানে আমাক দেখিব, তেনেকুৱা এটা আমাৰ মনোভাৱ আছে। গতিকে আমি মন্দিৰ মছজিদ হওক, আমাৰ গীৰ্জাঘৰ, যিখিনি আমাৰ ধৰ্মীয় অনুষ্ঠান, সেইখিনিত আমি অন্ততঃ সেইখিনি আমি কি ধৰণে সংৰক্ষণ কৰিব লাগে তাৰ বিষয়ে আমি ছাত্ৰ ছাত্ৰীসকলক অলপমান জ্ঞানো দিছোঁ। তেওঁলোকে হয়তো এই বিষয়ে প্ৰচাৰো কৰিব আৰু যিমানেই আমি এই সংৰক্ষণৰ প্ৰচাৰ কৰোঁ সিমানেই এই বিষয়টোৱে প্ৰাধান্য পাব। আৰু আমি যিহেতু আমি এইখিনিত সংবাদ মাধ্যমৰো এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি ভাবোঁ, কিয়নো আমি সৰু সৰু কথাবিলাকত বহুতখিনি আমি টক শ্ব' পৰা আদি কৰি বহুতখিনিয়ে অৰ্গেনাইজ কৰোঁ। কিন্তু আমাৰ সংৰক্ষণ বা ঐতিহ্যৰ ক্ষেত্ৰত আপোনালোকে যিধৰণে আগবাঢ়ি আহিছে মই নথৈ সুখী। গতিকে তেনেধৰণে আমাৰ সকলো সংবাদ মাধ্যম, সি লাগিলে প্ৰিণ্ট মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়াই হওক, সকলো যদি এই ক্ষেত্ৰত আগবাঢ়ি আহে নিশ্চয় আমাৰ সচেতনতা আৰু বাঢ়িব বুলি। ধন্যবাদ। গাঁৱলৈকে আহিছে, এই অনুষ্ঠানটোত জড়িত হৈছে। ইয়াত আপুনি এজন যিহেতু বিজ্ঞানৰ শিক্ষক, গতিকে বিজ্ঞান কিদৰে জড়িত হ'ব সংৰক্ষণৰ লগত? সংৰক্ষণৰ কাৰণে বিজ্ঞান বহুতেই প্ৰয়োজনীয়। আজি মই এটা সাধাৰণ এক্সাম্পল দি আপোনালোকক মই ক'ব বিচাৰিছোঁ। তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ ৰবীন কুমাৰ দত্ত ছাৰে যেনেকৈ সাঁচিপাত সংৰক্ষণৰ ওপৰত ৰিচাৰ্চ চলাই আছে, বিজ্ঞানসন্মতভাৱে পুৰণা সাঁচিপাতখিনি কেনেকৈ সংৰক্ষণ কৰিলে বহুত দিনলৈ আৰু সংৰক্ষিত হৈ থাকিব তাৰ ওপৰত এতিয়াও ৰিচাৰ্চ চলি আছে আৰু সফলতা অৰ্জন কৰিছে। ঠিক তেনেদৰে আমিও আমাৰ মিউজিয়াম ছায়েন্সক যদি আমি লওঁ আৰু পুথিভঁৰালক যদি আমি লওঁ আৰু বহুত আমাৰ যিখিনি আছে বিজ্ঞানসন্মতভাৱে সেইখিনিত আমি সংৰক্ষণ কেনেকৈ কৰিব পাৰোঁ, যেনেকৈ আমি ধৰক কিছুমান কোটিং কৰি পেলাই তাক সংৰক্ষিত কৰিব পাৰোঁ, যেনেকৈ পুথিবিলাক কোটিং কৰিব পাৰোঁ। মিউজিয়ামতো আমি এনেকুৱা এটা এনভাইৰনমেণ্ট বনাব লাগিব যিটোৰ কাৰণে তাত মৈশ্বৰ নোসোমায়। আৰু এইবিলাক বিজ্ঞানসন্মতভাৱে এতিয়াও বহুত জেগাত সংৰক্ষণ হৈ আছে, যিবিলাক যদি আমি বহুত ভাল ভাল আমি মিউজিয়ামলৈ যাওঁ বিজ্ঞানসন্মতভাৱে সেইখিনি আমাৰ কি হৈ আছে, সংৰক্ষিত হৈ আছে। সেইখিনি বস্তু আমি বিজ্ঞানসন্মতভাৱে আমাৰ ইয়াতো যদি সংৰক্ষণ কৰিব পাৰোঁ, আমাৰ বহুত বহুত বছৰলৈ সেইখিনি সংৰক্ষিত হৈ থাকিব। ধন্যবাদ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।